নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ কাপলাবৰীৰ এজন ব্যৱসায়ীয়ে এজন প্ৰবঞ্চকক স্থানীয় ৰাইজৰ সহযোগত কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়া ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এজন অচিনাকি যুৱকে নগদ ধন বিচাৰি কাপলাবৰীৰ এজন স্থায়ী ব্যৱসায়ীৰ কাষ চাপিছে। মহিদুল ইছলাম নামৰ কাপলাবৰীৰ ব্যৱসায়ীজনক অচিনাকি যুৱকজনে ভুৱা ফোন যোগেদি 10,000 টকা দিয়া বুলি মেছেজ দেখুৱাই নগদ ধন বিচাৰে। কিন্তু ব্যৱসায়ীজনৰ অচিনাকি যুৱকজনৰ কথা বতৰা আৰু চালচলনত সন্দেহ উপজাত ব্যৱসায়ীজনে অনলাইনত টকাখিনি আহিছে নে নাই বুলি নিজৰ একাউণ্টটো পৰীক্ষা কৰে। সেই সময়ত যুৱকজনে নিজৰ বিপদৰ উমান পাই পইচা নোপোৱালৈকে সেই ঠাই এৰাৰ উপক্ৰম কৰোঁতে স্থানীয় লোকৰ সহযোগত যুৱকজনক কৰায়ত্ব কৰি স্থানীয় দৌলাখাল আৰক্ষীক খবৰ দিয়ে। পিছত যুৱকজনক দৌলাখাল আৰক্ষীয়ে লৈ যায় বুলি জানিব পৰা গৈছে। অনলাইন ট্রানজাকশন আচ্ছা পিছত প্রথমবার ফেল সাকসেসফুল মারছি হয় তাৰপিছত ফেল মাৰিলা মই দেখাতে এপটো দেখাইছো হয় তাৰপিছত ফেল দেখাৰ পিছত সাকসেসফুল দেখাৰ পিছত ফেল দেখালা মই পইচাটো আনা নাই দেখাব পাৰা কিন্তু মোটকাৰ পাই মহাৰাজা দেখাইছে। আপোনাৰ ক'ত ঘৰ আছিল দাদা? মোৰ এনে নলবাৰী অৰিজিনেল ঘৰ নলবাৰীত। কি নাম আছিল আপোনাৰ? মঞ্জিত শৰ্মা। থ্যাংক ইউ দাদা। আপোনাৰ ইয়াত মোৰ ইয়াত একজন দাদা আহি পেলাই ক'লে যে ভাইটি তোমাৰ ইয়াতে কেছ হ'ব নেকি? কেছ হ'ব মোক ক'লে যে পইচা তোমাৰ ক'ত মাৰিম? এইটো স্কেনাৰত মাৰিম নে এইটো স্কেনাৰত মাৰিম? মই ক'লো ইয়াতে মাৰি দিয়া ইকো বেংকত মাৰিব দিছোঁ। ইয়াতে পইচা ছাকচেছ হৈছে। মোক কৈছে যে ভাইটি পইচা তোমাৰ ইয়াতে গ'ল ছাকচেছ হৈছে। মোক ছাকচেছ মেছেজটো দেখাইছে। মই তেতিয়া এম বেংকটো খুলি হিষ্টৰীটো চাওঁ, মোৰ তাতে পইচা নাই। মই অলপ চোৱাতে সি অলপ এতিয়া যায়, তাৰ তেতিয়া পইচা নালাগে। মই ৰ'বা পইচা লোৱা পইচা লোৱাতে পইচা অহাই নাই। ই এটা ফেক্ট। এনেকুৱা কৰাৰ পিছত মানুহ জমা হ'ল। এইখিনিয়ে ঘটনাটো। এই আপোনাৰ জাগাখিনিৰ নাম কি আছিলে? জাগাখিনিৰ নাম 1 নম্বৰ কাপলাবৰী। আপুনি দোকানী স্বত্বাধিকাৰী হয়? তাৰ একাউণ্টত পইচা 16 টকা, মোক মাৰিছে 10,000 টকা। তাৰ যি পইচা মাৰিছে তাৰে যিটো স্কেনাৰ, মোক স্কেনাৰটো দিছে, স্ক্ৰীনশ্বট দেখাইছে। তো তাৰে পুলিচক খবৰ দিলোঁ, পুলিচ আহি লৈ যায়। ক'ৰ পুলিচ আহি লৈ গ'ল? দৌলাখাল আৰক্ষী লৈছে। স্ক্ৰীনশ্বটটো আছে। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।